शारदीय दुर्गोत्सव कार्बी मांडलिक महोत्सव को लेकर डिफू में जिला प्रशासन की शांति बैठक। समूचे जिले के साथ साथ कार्बी आंगलोंग जिले में भी शारदीय दुर्गोत्सव, कार्बी मांडलिक युवा महोत्सव और महान कलाकार जुबिन गर्ग की श्रद्धांजलि सभा को शांतिपूर्ण ढंग से संपन्न कराने के उद्देश्य से शनिवार को लगभग 12 बजे कार्बी आंगलोंग जिला प्रशासन और पुलिस प्रशासन की पहल पर डिफू आवर्त भवन के सभा कक्ष में एक शांति बैठक आयोजित की गई। बैठक में केएसयू सहित महिला संगठन और विभिन्न सामाजिक संगठनों के प्रतिनिधियों ने भाग लिया। जिलायुक्त निर्ला फांगचपी की अध्यक्षता में आयोजित इस बैठक में अतिरिक्त आयुक्त गोपाल शर्मा, सहायक आयुक्त दीपांकर बुराह, अतिरिक्त पुलिस अधीक्षक कंकन नाथ और उप पुलिस अधीक्षक रिचर्ड बायलुंग उपस्थित थे। बैठक का उद्देश्य स्पष्ट करते हुए जिलायुक्त निर्ला फांगचपी ने कहा कि इस बार एक साथ 3 बड़े आयोजन होंगे: शारदीय दुर्गोत्सव, स्वर्गीय महान कलाकार जुबिन गर्ग की श्रद्धांजलि सभा और कार्बी मांडलिक युवा महोत्सव। इसलिए आमजन से अपील है कि इन आयोजनों के दौरान शांति और सौहार्द बनाए रखें। साथ ही उन्होंने कहा कि जुबिन गर्ग की श्रद्धांजलि सभा भी सफलतापूर्वक संपन्न हो, इसके लिए विशेष ध्यान दिया जाएगा। दुर्गोत्सव के दौरान केएसयू, बाजार समिति और पूजा समितियों की ओर से पर्याप्त स्वयंसेवकों को नियुक्त करने की भी सलाह दी गई। वहीं अतिरिक्त पुलिस अधीक्षक कंकन नाथ ने कहा कि दुर्गोत्सव के समय डिफू शहर में यातायात नियंत्रण की स्थिति को देखते हुए नो एंट्री लागू और हटाई जाएगी। ज़्यादा भीड़भाड़ वाले क्षेत्रों में नो एंट्री लगाया जाएगा, जबकि अपेक्षाकृत कम भीड़ वाले क्षेत्रों को खुला रखा जाएगा। আজি कार्बी आंगलोंग जिला प्रशासনৰ তৰফৰ পৰা সকলো कार्बी आंगलोंग জিলাৰ যিমানখিনি বাসিন্দা আছে, লগতে আমাৰ জাতিৰ জনজাতি বিভিন্ন ৰাইজ যিমানখিনি আছে সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি कार्बी आंगलोंग জিলাৰ প্ৰশাসন আৰু পুলিচ প্ৰশাসনৰ লগত মিলি পেলাই আজি আমি ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন জিলাখনৰ কাৰণে আমি ৰিভিউ কৰিছোঁ। ইয়াত বিভিন্ন সংগঠনৰ কেএছএ আদি কৰি আমাৰ বিভিন্ন সংগঠনৰ অৰ্গেনাইজেশ্যন মুৰব্বীসকলক মাতা হৈছে। এই মিটিংখনতে আমি আলোচনা কৰিছোঁ যে এইবাৰ যিহেতু অন্যান্য জিলাৰ লগত অলপ ইয়াত কাৰ্বি আংলং জিলা দুৰ্গা পূজাৰ সময়ত বেলেগ ধৰণৰ সুকীয়া প্ৰগ্ৰাম থাকে, আৰু লগতে এইবাৰ আকৌ নতুনকৈ এড হৈছে আমাৰ যিহেতু অসমৰ ৰত্ন জুবিন দাৰ যিটো শ্ৰদ্ধাঞ্জলি জ্ঞাপন গোটেই অসমখনৰ লগতে কাৰ্বি আংলং জিলাতে চলি আছে। আৰু লগতে দ্বিতীয়তে আমাৰ শাৰদীয় দুৰ্গা পূজা উৎসৱ যিহেতু অহাকালিৰ পৰা আৰম্ভ হ'ব, আৰু লগতে এই সময়তে আমাৰ জেনেৰেল ফেষ্টিভেল কাৰ্বিসকলৰ যিটো সংস্কৃতি, সেই ফেষ্টিভেলটো অহাকালিৰ পৰা আৰম্ভ হ'ব। আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অন্তৰ্গত 2খন জিলা সামৰি পেলাই কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং 26টা সমষ্টিত আমাৰ দুৰ্গা পূজাৰ লগতে আমাৰ শাৰদীয় দুৰ্গা পূজাৰ লগতে আমাৰ ফেষ্টিভেলবিলাক চলিব। সেইকাৰণে এই গোটেইখিনিৰ কাৰণে আজি আমি শান্তি বজাই ৰখাৰ কাৰণে আমি এপিল কৰিছোঁ, আৰু ইয়াৰ লগতে আমি আজি সকলোৰে সহায় সহযোগিতা কামনা কৰি পেলাই আজি এই ৰিভিউ মিটিংখিনি আমি কৰিছোঁ। শাৰদীয় দুৰ্গা পূজা উপলক্ষে যান বাহনৰ ক্ষেত্ৰত কিবা নতুনকৈ আৰোপ কৰা হৈছে নেকি? যান বাহনৰ ক্ষেত্ৰত আমি এইটোৱে আলোচনা কৰিছোঁ। আমি ন' এণ্ট্ৰিৰ কথাৰ কাৰণে আমাৰ কিছুমান ইছ্যু আহিছিলে। ন' এণ্ট্ৰিৰ কথা এইটোৱে আমি বিবেচনা কৰিছোঁ। ছাবজেক্টটো যেতিয়া আমাৰ বেছি আমাৰ মানুহ সমাগম হ'ব, তেতিয়াহে আমি ন' এণ্ট্ৰিটো ৰাখিম। যদি তেনেকুৱা ধৰণৰ সমাগম নহয়, আমি চিটুৱেশ্যন চাই পেলাই ন' এণ্ট্ৰিৰ ব্যৱস্থা কৰা হ'ব। দুৰ্গা পূজা স্পেচিয়েল অফাৰ ব্লছম এলিগেন্স মহিলা স্পা চেলুন, খটখটি নাকা চেকিং, SBI বেংকৰ সন্মুখত খান কমিউনিকেশ্যনৰ ওচৰত। প্ৰফেশ্যনেল হেয়াৰ কেয়াৰ, মেনিকিয়ৰ আৰু পেডিকিয়ৰ, ৰিলেক্সিং হেয়াৰ স্পা আৰু বডি স্পা। সম্পূৰ্ণ বিউটি চেলুন সেৱা কেৱল মহিলাসকলৰ বাবে এই দুৰ্গা পূজাত নিজকে দিয়ক সৌন্দৰ্য, শান আৰু বিশ্ৰামৰ উপহাৰ। আহক মহিলা স্পা চেলুনত আৰু আত্মবিশ্বাসেৰে